পোষক মৌলৰ অভাৱ প্ৰবন্ধনৰ ওপৰতেই উচ্চতৰ উৎপাদন নিৰ্ভৰ কৰে। মেগনেছিয়াম মৌলৰ অভাৱত পাতৰ ঠাৰিৰ গুৰি অংশৰ বৰণ কমলা ৰঙীয়া হোৱাটো প্ৰতি বছৰে প্ৰতিজোপা গছত 2 কিলোগ্ৰাম মেগনেছিয়াম ছালফেট প্ৰয়োগেৰে হাত সাৰিব পাৰি। বৰণৰ অভাৱ অন্ধপাত, কেঁকুৰা পৰা পাত, মেতুৰা মেতুৰি হোৱা পাত আৰু কম বয়সীয়া পাত মাছৰ কাঁইটীয়া ধৰণৰ হোৱাৰে পৰা সহজেই ইয়াক থলিতেই চিনাক্ত কৰিব পাৰি। ইয়াৰ বাবে 100 পৰা 250 গ্ৰাম বোৰাক্স প্ৰতিজোপাত প্ৰতি বছৰ হিচাপে অনুমোদন কৰা হৈছে। তাৰ পাছত মাটি আৰু পত্ৰ মৌলৰ পৰীক্ষা কৰিব লাগে। নাইট্ৰজেন আৰু পটাছিয়াম অসন্তুলনে পাতত মৃত কলাৰ ঠেক দাগৰ সৃষ্টি কৰে। এই দাগ পত্ৰদলত মধ্যশিৰা আৰু কাষৰ যিকোনো ঠাইতে হ'ব পাৰে। প্ৰতিজোপাত প্ৰতি বছৰে 2 পৰা 3 কিলোগ্ৰাম পটাছিয়াম ক্লৰাইড প্ৰয়োগৰ অনুমোদন আছে। তাৰ পাছত মাটি আৰু পত্ৰ মৌলৰ পৰীক্ষা কৰিব লাগে। পটাছৰ অভাৱ খেজুৰডালৰ বয়সীয়া পাতত লগালগিকৈ হোৱা কমলা বৰণীয়া দাগৰ পৰা চিনিব পাৰি। 3 কিলোগ্ৰাম MOP প্ৰয়োগ কৰি মাটি আৰু পত্ৰ মৌলৰ পৰীক্ষা কৰাটো অনুমোদন কৰা হৈছে।